ভাষাৰ প্ৰকৃতি নেচাৰ অফ লেংগুৱেজ ভাষা এক সাংকেতিক প্ৰণালী লেংগুৱেজ ইজ আ চিম্বলিক চিষ্টেম ভাষা হ'ল সংকেতৰ এক আনুষ্ঠানিক প্ৰণালী যিয়ে ব্যাকৰণগত নীতিৰ দ্বাৰা পৰিচালিত হৈ অৰ্থ সংবহন কৰে অন্য কথাত ক'বলৈ গ'লে ভাষা মানুহৰ কিছুমান নীতিৰ মাজেদি বাৰ্তা সংবহন কৰে য'ত নিৰ্দিষ্ট চিনৰ দ্বাৰা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰা হয় ভাষা সম্পৰ্কীয় এই দৃষ্টিভংগী বহুকেইজন ভাষাবিদে ব্যাখ্যা কৰিছিল যে ভাষা হ'ল এক নিৰ্দিষ্ট বাক্যৰ সমষ্টি যিটো নিৰ্দিষ্ট নীতিৰ সমষ্টিৰে সৃষ্টি কৰিব পাৰি দ্বিতীয়তে ভাষা হ'ল যাদৃচ্ছিক লেংগুৱেজ ইজ আৰ্বিট্ৰেৰী ভাষাবিদ ফাৰ্ডিনাণ্ডা ছচুৰে ভাষা যাদৃচ্ছিক বুলি অভিহিত কৰিছিল তেওঁ উল্লেখ কৰিছিল যে চিনৰ বা সংকেতৰ দুটা অংশ থাকে প্ৰথমটো সূচক বা সিগনিফায়াৰ ই হ'ল চিন গ্ৰহণ কৰাৰ অভিৰূপ সাধাৰণতে শব্দ বা ধ্বনি দ্বিতীয়টো হৈছে তাৎপৰ্য সিগনিফাইড উদাহৰণস্বৰূপে গছ এজোপাৰ ধাৰণাটো তাৎপৰ্য শব্দৰ ধ্বনিটো সূচক আৰু তাৎপৰ্যৰ সম্বন্ধ যাদৃচ্ছিক যিটো তলত চিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে ভাষা এটা যোগাযোগৰ আহিলা লেংগুৱেজ ইজ আ টুল ফৰ কমিউনিকেশ্যন আমি নিজকে প্ৰকাশ কৰিবৰ বাবে ভাষা ব্যৱহাৰ কৰোঁ এটা উক্তিৰ পাছত এটা উক্তিৰে প্ৰকাশ সংবহনৰ বাবে ভাষা এটা অভিৰূপ তাৰোপৰি ভাষা এটা সামাজিক কাৰ্য জড়িত সংযোগৰ ব্যৱস্থা যিকোনো ভাষাৰ ব্যাকৰণ ব্যৱহাৰীৰ সংযোজিত প্ৰয়োজনৰ দ্বাৰা প্ৰভাৱিত হয় সেইকাৰণে ব্যাকৰণ হ'ল এক গতিশীল পৰিঘটনা আৰু ইয়াৰ আকাৰ বা গঠন বক্তাৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অধীন চতুৰ্থতে ভাষা গতিশীল লেংগুৱেজ ইজ ডাইনেমিক যিহেতু ভাষা বক্তাৰ দ্বাৰা প্ৰভাৱিত হয় সেয়ে ই সময়ৰ লগে লগে পৰিৱৰ্তন হয় ভাষাৰ পৰিৱৰ্তন এক অবিৰত প্ৰক্ৰিয়া য'ত নিত্য নতুন পৰিভাষা হয় আৰু কেতিয়াবা সামগ্ৰিকভাৱে নতুন উক্তিৰে ভৰপূৰ হৈ পৰে ভাষা মৰহি যাবও পাৰে বা মৃত্যু হ'ব পাৰে পঞ্চমতে ভাষা সৃষ্টিশীল আৰু অসীম লেংগুৱেজ ইজ ক্ৰিয়েটিভ এণ্ড ইনফিনিট ভাষাৰ জৰিয়তে আমি নতুন বাক্য প্ৰকাশ কৰিব পাৰোঁ যিটো সীমাহীন সৃষ্টিশীলতাৰ ভৰপূৰ গতিকে এয়াই হৈছে নেচাৰ অফ লেংগুৱেজ অৰ্থাৎ ভাষাৰ প্ৰকৃতি ইয়াত 5টা উল্লেখ কৰা হৈছে গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে